উচ্ছেদিত যিসকল লোক সেই লোকসকল বৰ্তমান সময়ত সংকাত আছে নেকি একেটা সময়তে কামৰ বাবে উজনিলৈ যোৱা লোকসকল সুৰক্ষিত নহয় এই সকলোবোৰ বিষয়ক লৈ আইন শৃংখলাৰ মহাপৰিদৰ্শক অখিলেশ সিঙক সাক্ষাৎ কৰে এআইডিএফৰ প্ৰতিনিধি দলে আৰু তাৰ পাছত কিছু মন্তব্য আগবঢ়ায় ডাঙৰীয়াক আমি এপইণ্টমেণ্ট বিচাৰিছিলোঁ তেখেতে আপাৰ আছামত আছে আইজিপি ল এণ্ড অৰ্ডাৰ অখিলেশ সিং তেখেতে আছে তেখেতে আমাক সাক্ষাৎ দিছে আৰু আমাৰ মেমৰেণ্ডাম তেখেতে লৈছে আমি আজি তেখেতক সাক্ষাৎ কৰিলোঁ এইকাৰণে আপোনালোকে দেখিছে বিশেষভাৱে শিৱসাগৰ যোৰহাট গোলাঘাট আপাৰ আছামত যোৱা কেইদিনৰ পৰা যিটো চলি আছে আইনৰ শাসন চলি থকা নাই বুলি আমাৰ অনুভৱ হৈছে তাতে কিছু দল সংগঠনৰ কিছু উদণ্ড যুৱকে ঘৰে ঘৰে সোমাই মিয়া টাৰ্গেট কৰিছে যি আমাৰ লয়াৰ অসম মধ্য অসমৰ যিসকল শ্ৰমিক যিসকল শ্ৰমজীৱী ব্যৱসায়ী বা চাকৰি সূত্ৰে আপাৰ আছামত আছে নিজৰ ৰাজ্যত তেখেতসকলে কৰ্মসূত্ৰে আছে আৰু আপাৰ আছামৰ মানুহ মধ্য অসম গুৱাহাটী লয়াৰ অসমত আছে অসমৰ মানুহ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত আছে কেৰালাৰ পৰা আৰম্ভ কৰি চেন্নাইৰ পৰা আৰম্ভ কৰি গুজৰাট আপোনাৰ মহাৰাষ্ট্ৰ মুম্বাই দিল্লী হাৰিয়ানা গুৰগাঁও পাঞ্জাব এইবিলাকত লাখ লাখ আমাৰ অসমীয়া যুৱক যুৱতী কৰ্মৰ কাৰণে তেখেতসকলে তাতে আছে আৰু এইটো আপোনালোকে জানে এইটো নেচাৰেল কথা গতিকে নিজৰ ৰাজ্যৰ এখন জিলাৰ পৰা আন এখন জিলালৈকে কাম বিচাৰি গৈছে কোনোবা চাকৰি সূত্ৰে গৈছে এইসকল আজি বিশেষ এটা সম্প্ৰদায় হোৱাৰ কাৰণে এছাম উদণ্ড যুৱকে যিটো ব্যৱহাৰ কৰিছে তেখেতসকলক কাণত ধৰি উঠা বহা কৰাইছে ক'ৰবাত মাৰপিট কৰাৰ ঘটনা আহিছে ক'ৰবাত তেখেতসকলক থ্ৰেট কৰিছে ক'ৰবাত ঘৰ মালিকক থ্ৰেট কৰি তেখেতসকলক উলিয়াই দিছে এই সব যি অৰাজকতা চলিছে এই বিষয়ে আমি ডিজিপি ডাঙৰীয়াক লগ পাব বিচাৰিছিলোঁ তেখেতে আজি আপাৰ আছামত আছে আইজিপি ল এণ্ড অৰ্ডাৰক আমি লগ কৰিলোঁ এই কথাখিনি আমি তেখেতক অৱগত কৰিলোঁ যে আপোনালোকে এই সব কণ্ট্ৰল কৰক আৰু তাতে যাতে এই অসমীয়া মানুহ ধুবুৰী গোৱালপাৰা বৰপেটা বা নগাঁও মৰিগাঁও হাইলাকান্দি কৰিমগঞ্জৰ পৰা গৈ নিজৰ ৰাজ্যত বেলেগ জিলাত গৈ যাতে অপদস্থ হ'ব নালাগে এইখিনি চিটুৱেশ্যন আপোনালোকে অতি সোনকালে কণ্ট্ৰল কৰক আৰু এই উদণ্ড যুৱক যিসকলে থ্ৰেট কৰি আছে সেইসকলক আইনৰ আওতাত আনিব লাগে এইখিনি আমি তেখেতসকলৰ প্ৰতি আমি আহ্বান জনাইছোঁ আমাক আশ্বাস দিছে যে তেখেতসকলে আইনৰ শাসন কেতিয়াও মানে ভংগ হ'ব নিদিয়ে আৰু ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন কাকো হাতত তুলি ল'ব নিদিয়ে তেখেতসকলে এইবিলাক কঠোৰ হাতেৰে দমন কৰিব বুলি আমাক আশ্বাস দিছে যে নিজৰ ৰাজ্যৰ এক জিলাৰ পৰা আন এক জিলালৈকে যোৱাৰ অধিকাৰ আছে যাবই পাৰে নিশ্চিতভাৱে আমি এইখিনি চাম তেখেতে পজিটিভলি আমাক এই কথাখিনি কৈছে আপোনালোকে দেখিছে যে আজি আপাৰ আছামত সঁচাকৈ যিখিনি চলিছে আমি ডিজিপি চাহাবক বা এখেতসকলকতো কৈছোঁৱে যোৰহাট শিৱসাগৰৰ যিসকল প্ৰতিনিধি আছে তাতে MP আছে বিধায়ক আছে সেইসকলৰ প্ৰতি আমাৰ আহ্বান থাকিল আপোনালোকে যিহেতু আমাৰ সেই সমষ্টিবিলাক নহয় তেখেতসকলৰ প্ৰতি অখিল গগৈ ডাঙৰীয়া এতিয়া আপোনাৰ সোণোৱাল ডাঙৰীয়া ডিব্ৰুগড়ৰ পৰা MP আপোনাৰ গৌৰৱ গগৈ ডাঙৰীয়া শিৱসাগৰ যোৰহাটৰ পৰা MP অখিল গগৈ নিজে শিৱসাগৰৰ বিধায়ক তেখেতসকলৰ প্ৰতি আমাৰ আহ্বান থাকিল ন্যূনতম যদি এই মানুহবিলাকৰ প্ৰতি আপোনালোকৰ দায়বদ্ধতা আছে আপোনালোকে ইফাল নকৰি নিজৰ জিলাবিলাকত যাওক নিজৰ সমষ্টিবিলাকত যাওক যাই আপোনালোকে এই মানুহখিনিক শ্বেল্টাৰ দিয়ক এই ভাৰতীয় মানুহখিনিক নাগৰিকখিনিক নিৰাপত্তা দিয়াৰ কাৰণে আপোনালোকে সহযোগ কৰক এইখিনি আমাৰ আহ্বান সোণোৱাল ডাঙৰীয়া ডিব্ৰুগড়ৰ MP যোৰহাটৰ MP গৌৰৱ গগৈ ডাঙৰীয়া শিৱসাগৰৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াৰ প্ৰতি থাকিল যে আপোনালোকে অতি সোনকালে নিজৰ সমষ্টিত গৈ মানুহখিনিক আপোনালোকে নিৰাপত্তা দিয়াৰ কাৰণে চেষ্টা কৰক আৰু বাকী আমি পুলিচ প্ৰশাসনক ক'লোঁ তেখেতসকলে আমাক আশ্বাস দিছে যে তেখেতসকলে এনেকুৱা অৰাজক পৰিস্থিতি হ'ব নিদিয়ে এইখিনি কণ্ট্ৰল কৰিব বুলি কৈছে মুখ্যমন্ত্ৰী মুহূৰ্তত মই বিশেষ ক'ব বিচৰা নাই যিহেতু আমি চৰকাৰৰ যিসকল প্ৰশাসনৰ মানুহ আছে তেখেতসকলৰ ওচৰত আহিছোঁ আৰু ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন কণ্ট্ৰল কৰা হোম ডিপাৰ্টমেণ্টৰ দায়িত্ব হোম মিনিষ্টাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজেই তেখেতৰ প্ৰতি আহ্বান আছে তাৰ কাৰণে আমি ডিজিপিক সাক্ষাৎ কৰিব আহিছোঁ আৰু এজ এ হ'ল মই আপাৰ আছামৰ যিসকল প্ৰতিনিধি আছে তেখেতসকলৰ প্ৰতি মই আহ্বান জনাইছোঁ আপোনালোকক কৈছোঁৱে মই তেখেতসকলে কাম কৰক তেখেতসকলৰ দায়িত্ব পালন মুখ্যমন্ত্ৰীৰ মন্তব্যবোৰৰ পৰা ক'ৰবাত এই দল সংগঠনবিলাকে সাহস পাইছে নি আচলতে মুখ্যমন্ত্ৰীৰ প্ৰতি আমাৰ আহ্বান থাকিব আপুনি ৰাজ্যখনৰ মুৰব্বী 3,40,00,000 জনতাৰ আপুনি মুৰব্বী মুখ্যমন্ত্ৰী হয় এই 3,30,40,00,000 জনতাক নিৰাপত্তা নিশ্চিত কৰা হোম মিনিষ্টাৰ হিচাপে মুখ্যমন্ত্ৰী হিচাপে আপোনাৰ দায়িত্ব গতিকে মুখ্যমন্ত্ৰীৰ প্ৰতি আমাৰ আহ্বান থাকিল যে নিজৰ ৰাজ্যৰ এক জিলাৰ পৰা আন এক জিলাত কাম বিচাৰি গৈ বা চাকৰি সূত্ৰে ব্যৱসায় সূত্ৰে যোৱা মানুহখিনি কোনোপধ্যেই যাতে
তাতে সমস্যাৰ সন্মুখীন হ'ব লগা নহয় এইখিনি মুখ্যমন্ত্ৰী মই ভাবোঁ চোৱাৰ মুখ্যমন্ত্ৰীৰ এইটো অব্লিগেটৰী ডিউটি আৰু দায়িত্ব সেইখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়াও পালন কৰক উচ্ছেদ